যি বকপৰা চাহ বাগিচাৰ সমূহ চাহ শ্ৰমিক ৰাইজৰ সহযোগত আৰু বকপৰা চাহ বাগিচাৰ অসম চাহ মজদুৰ সংঘ আৰচাকে ধৰি কেইবাটাও সংগঠনৰ এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আজি বকপৰা চাহ বাগিচাৰ আয়োজন কৰা হৈছে আৰু এই কাৰ্যসূচীত আমি আৰচা তৰফৰ পৰা অংশগ্ৰহণ কৰিছোঁ আৰু আপোনালোক নিশ্চয় জ্ঞাত যে এগৰাকী মানে বিশ্ব বৰেণ্য শিল্পী যাৰ কণ্ঠ অসম আৰু অসমীয়াৰ সম্পদ, যাৰ প্ৰতিভা অসম আৰু অসমীয়াৰ সম্পদ আমাৰ অতি শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বিশেষকৈ চাহ শ্ৰমিকৰ সুখ দুখৰ বহু গীত তেখেতে গাই গৈছে আৰু বিভিন্ন বোলছবিতো তেখেতে চাহ শ্ৰমিকৰ মানে চৰিত্ৰ কৰি তেখেতে এই জাতিটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি গৈছে। গতিকে এই মুহূৰ্তত আমি আৰচা আৰু চাহ জনগোষ্ঠীৰ ৰাইজে এই মহান ব্যক্তিগৰাকী আমাৰ চাহ জনগোষ্ঠীৰ জাতিৰ প্ৰতি যি অৱদান আগবঢ়াবলৈ তাৰ প্ৰতি আমি নতশিৰে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ তেওঁৰ যি সৃষ্টি, তেওঁৰ যি প্ৰতিভা অসম আৰু অসমীয়াৰ হৃদয়ত চিৰকাল থাকিব। আমি চাহ জনগোষ্ঠীৰ ৰাইজ কেতিয়াও পাহৰি নাযাওঁ। আৰু দ্বিতীয়তে ক'ব বিচাৰিছোঁ যে তেখেতৰ মৃত্যুৰ লগত যিবিলাক প্ৰশ্ন উত্থাপন হৈছে এইসমূহ যাতে এটা উচিত তদন্ত হয়। ইয়াত যদি কোনোবা কাৰোবাৰ ভুলৰ কাৰণে যদি আমি জুবিন দাক হেৰাব লগা হ'ল তেতিয়াহ'লে তেওঁ দোষী শাস্তি পোৱাটো অত্যন্ত জৰুৰী। সেয়েহে আমি জুবিন দাৰ মৃত্যুক লৈ যদি কোনোবা হেতালি খেলিছে তাক কেতিয়াও চাহ জনগোষ্ঠীৰ ৰাইজে সহ্য নকৰোঁ। আজি আমি ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই বিশ্ব বৰেণ্য শিল্পীগৰাকীক আমি বকপৰাবাসী হিচাপে তেখেতক আজি অসমৰ একেবাৰে শূন্য হৈ থকা অসমখনক আমি চবেই আৱেগিক হৈ পৰিছোঁ, যিহেতু আজি আমাৰ মাজৰ পৰা এজন আকাশৰ পৰা অহা আমাৰ বুকুৰ হৃদয়ৰ বেদনা যিজন আমাৰ দেৱতা হিচাপে আমি অসমৰ তেখেতে অভিভাৱক হিচাপে আমি চিন্তা কৰিছোঁ আৰু তেখেতৰ আজি অসমখনক তেখেতে একেবাৰে শূন্য কৰি যোৱাৰ কাৰণে আমি আজি বাগিচাখিনি সকলোতে বন্ধ কৰি গোটেই সংগঠনে আমি আজি শ্ৰদ্ধাঞ্জলি তেখেতক আজি আয়োজন কৰিবৰ কাৰণে সকলোৱে একত্ৰিত হৈছোঁ। বহুত দুখ প্ৰকাশ কৰিছোঁ, আমাৰ জুবিন দা আমাৰ মাজত নাই। গোটেই পৃথিৱীখন পৰিচিত আমাৰ জুবিন দা, আমাৰ ঘৰৰ নিচিনা মানুহ আছিলে। আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে গীত মাত ভাষা বহুতে আমাক সহায় কৰিছিলে। আমাৰ মাজত জুবিন দা সদায় হৃদয়ত জীয়াই থাকিব। জুবিন দা অমৰ হৈ থাকিব। জয় জুবিন দা। অসমৰ গীত মাত ইমান ধুনীয়াকৈ প্ৰদৰ্শন কৰি আমাৰ চবৰে মনত হৃদয় থাকিলে আৰু আমি হঠাতে আমি যোৱা শুক্ৰবাৰে 18 নৱেম্বৰ তাৰিখে মৃত্যু ঘটনাটো শুনি আমি অতি দুখিত আৰু লগে লগে আমি আমাৰ বকপৰা চাহ বাগিচাৰ ইউনিট গোট হৈ আমি এই চিন্তাধাৰা কৰি লগতে আমাৰ সদৌ অসম আৰচা কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত আজি বগানৰ যি ঘোষণা কৰিলে আমি ঘোষণা সন্মানীয় শ্ৰদ্ধাঞ্জলি হিচাপে তেখেতক আমি সন্মান আকাৰে শ্ৰদ্ধাঞ্জলি পাতিবলৈ আয়োজন কৰিছোঁ আৰু আমি আমাৰ জুবিন দা সকলোৰে হৃদয় গোটেই জীৱনত থাকিব, আমি এইটোৱে কামনা কৰিছোঁ। আজি বকপৰা হৈ আমি চাহ শ্ৰমিক হৈ আৰচা হৈ আজি এই শ্ৰদ্ধাঞ্জলি আমি জুবিন দাৰ আয়োজন কৰিছোঁ। এই জুবিন দাৰ আমাৰ প্ৰিয় শিল্পী হিচাপে আমি ঘোষণা কৰিছিলোঁ আৰু চাহ জনগোষ্ঠীৰ যি ধৰণৰ গীত প্ৰদৰ্শন কৰিছিলে আমি হৃদয় লগা আমি দুখ প্ৰকাশ কৰিছোঁ, যাতে আমাৰ এনেকুৱা এজন আমি শিল্পী হেৰাই দিলোঁ। অসমত এনেকুৱা এটা শিল্পী আছিলে যাতে আমাৰ হৃদয় চুই লগা এজন শিল্পী আছিলে। গতিকে আমি অসম ছাত্ৰ সন্থা হিচাপে এনেকুৱা ব্যক্তিক অৱহেলা হিচাপে যি ষড়যন্ত্ৰ কৰি যিটো চৰকাৰী বা পলিটিক্সভাৱে যি ধৰণৰ পলিটিক্স কৰি যে আমাৰ জুবিন দাক আমি হেৰাবলগীয়া হৈছে, এইটো CBI হিচাপে আমি তদন্ত কৰিব লাগে। নহ'লে আমি আজি এই ৰাস্তা ঘাইপথত আমি এইটো কাৰণে ওলাই আহিছোঁ যাতে আমাৰ প্ৰিয় আমাৰ জুবিন দা হেৰাই যোৱাৰ কাৰণে আমি অন্তৰ পৰা দুখ কৰিছোঁ আৰু জুবিন দা আমাক কেতিয়াও এৰি থৈ যোৱা নাই। গতিকে আমাৰ হৃদয় সদায় থাকিব। জয় জুবিন দা, জয় অসম। ছাত্ৰ সন্থা আৰু অসম চাহ মজদুৰ সংঘ বহুত দুখ প্ৰকাশ কৰিছোঁ, যিহেতু আমাৰ মাজত জনপ্ৰিয় শিল্পী হেৰাই যোৱাত আমি বহুত দুখ অনুভৱ কৰিছোঁ। যিহেতু আমাৰ এজন ঘৰৰ সন্তান হেৰাই যোৱা যেন অনুভৱ কৰিছোঁ। আজি আমাৰ চাহ জাতি শ্ৰমিক তথা আৰচাৰ
কৰ্মকৰ্তাসকলে ইয়াকে কৈ মোৰ